মই বৰ্তমান উপস্থিত আছোঁ গোৱালপাৰা জিলাৰ এখনি ভিতৰুৱা গাঁও বৈকুণ্ঠপুৰত আৰু মোৰ হাতত এই মুহূৰ্তত আছে লক্ষীপুৰ বৈদ্যুতিক উপসংমণ্ডলৰ পৰা অহা এখনি কাৰেণ্টৰ বিল আৰু এই বিলখনত বিল আহিছে ৩৯,৬০৯ টকা আৰু এই বিলখন কোনো ডাঙৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ নহয় এই বিলখন কোনো ডাঙৰ অট্টালিকাৰ নহয় এই বিলখন এই মোৰ পিছফালে দেখি থকা এই সাধাৰণ পৰিয়ালটোৰ আৰু এই পৰিয়ালটোৰ মাহেকত উপাৰ্জন য'ত ৫-৬ হাজাৰৰ ওপৰত নহয় এই পৰিয়ালটোৱে কেনেকৈ ৩৯,৬০৯ টকা মাহেকত বিল পৰিশোধ কৰিব বৈদ্যুতিক বিল পৰিশোধ কৰিব মাহত আহিছে ৩৯,৬০৯ টকা মই ভুক্তভোগী গ্ৰাহকগৰাকীৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম তেখেতৰ পৰা জানিব বিচাৰিম সমগ্ৰ ঘটনাটো মোৰ যোৱা মাহত বিল আহিছিলে মোৰ এৰিয়ালৈ টোটেল ৪,৮৪৪ টকা সেইটো মই যোৱা মাহত ক্লিয়াৰ কৰি দিলোঁ কিন্তু এই মাহত মোৰ যিটো বিল আহিলে ৩৯,৬০৯ টকা সেইটো চাইটো মানে মোৰ ঘূৰাই গ'ল তাৰমানে এনেকুৱা পৰিস্থিতি হ'ল তাৰমানে মই যেন বিৰাট ডাঙৰ এটা মানে কাৰখানাহে চলাই আছোঁ নেকি কিন্তু এই এনেকুৱা এটা পৰিয়াল লৈ মই কেনেকৈ চলি আছোঁ আৰু মই ইমান ডাঙৰ এটা ইমান পৰিমাণৰ এটা শকত ধৰণৰ টোপোলা ধৰি লোৱা APDCLক মই কেনেকৈ দিম মোৰতো একেবাৰে উপায় নাই এতিয়া মই যোৱা মাহত দিলোঁ মই ১৭৫ টকা দি মই বিলটো ক্লিয়াৰ কৰি আহিলোঁ এইবাৰ আহিলে মোৰ ৩৯,৬০৯ টকা তে মই এতিয়া কি কৰিম আপোনাৰ কিবা বকেয়া ধন বাকী আছে নেকি নাই মোৰ বকেয়া ধন কোনো নাই মই যোৱা মাহত সম্পূৰ্ণ ক্লিয়াৰ কৰি আহিলোঁ মোক বিলখন দিছে মোৰ হাতত আছে বিলখন ৪,৮৪৪ টকাৰ হয় তেওঁ চিন্তিত হৈ পৰিছে তেওঁৰ ইমান বিল কেনেকৈ পৰিশোধ কৰিব আৰু আমাৰ লগত এগৰাকী স্থানীয় ব্যক্তি আছে তেখেতৰ পৰা জানিব বিচাৰিম হয় এইটো বৰ বিদ্যুৎ বিভাগৰ যি গাফিলতি মানে আশ্চৰ্যজনক কথা সেই সাধাৰণ মানুহে কেনেকৈ এইবিলাক কৰি থাকিলে মানে মানুহৰ দুৰৱস্থা চাই কেনে তেওঁলোকে নিজে গম পায় যে 1 কিলোৱাটৰ কম আছে য'ত নেকি লট তাতে কেনেকৈ ইমান বিল আহিলে গতিকে তেওঁলোকেও চিন্তা কৰিব লাগে আৰু সাধাৰণ জনতাক এনেকুৱা হাৰাশাস্তি কৰাটো বৰ আশ্চৰ্যজনক ঘটনা গতিকে উপৰোক্ত মহলয় যেনে ইয়াৰ সুবিচাৰ কৰি দিয়ে ইয়াৰ আমি পাব যে কেনেকৈ মানে বিল ইমান আহিবই নোৱাৰে য'ত নেকি গোটেই বছৰটোতো মিলি ইমান বিল নহয় গতিকে এমাহত কেনেকৈ হ'লে গতিকে ইয়াৰ সুব্যৱস্থা যেন কৰি দিয়ে তাকে মই ক'লোঁ আৰু আপুনি এই বিষয়ে উপৰোক্ত কৰ্তৃপক্ষক কিবা জনাইছে নেকি মই এনে জনাইছিলোঁ মই যিটো আমাৰ যিটো NGO আছিলে আমাৰ NGOটোত মই ফোন কৰিলোঁ ফোন কৰোঁতে মোক ক'লে তুমি আহিবাচোন অফিচত আহিলে তোমাৰ লগত কিবা এটা মিলামিলি কৰিম কিন্তু কি মিলামিলি কৰিব সেইটোতো মই বুজিয়ে নাপালোঁ তাৰমানে কি বুলিবা ভাবিছে তেওঁলোকে কিবা মিলামিলি কৰে হয় এই ৩৯,৬০৯ টকা বিলক লৈ এতিয়া এই গ্ৰাহকজন চিন্তিত হৈ পৰিছে তেখেতে মূৰে কপালে হাত দিব লগা অৱস্থা হৈ পৰিছে আৰু তেখেতে দাবী জনাইছে তেখেতসকলে যাতে APDCL কৰ্তৃপক্ষই যাতে উচিত তদন্ত কৰে তাকে তেওঁলোকে দাবী জনাইছে আৰু আশাৰে বাট চাই ৰৈছে তদন্ত প্ৰক্ৰিয়ালৈ আৰু আমাৰ জনগণৰ ফালৰ পৰা আছিল এয়া এক জনগণৰ সমস্যা দাঙি ধৰাৰ এক প্ৰয়াস